ইতিমধ্যে আমি শিৱসাগৰৰ শিৱদৌল নগাঁৱৰ আমি মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশসমূহ দেখুৱাইছোঁ আৰু পুৱাৰ ভাগত আপোনালোকক দেখুৱাইছিলোঁ গুৱাহাটীৰ বশিষ্ঠ মন্দিৰ মহাপ্ৰভু শুক্ৰেশ্বৰ দেৱালয়ত কিদৰে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ গুৱাহাটীৰ মহানগৰীৰ যি উমানন্দ ঘাট ইতিমধ্যে উমানন্দৰ মহাপ্ৰভু শিৱ মন্দিৰতো আজি শিৱৰাত্ৰি উপলক্ষে এই মুহূৰ্তত সাংঘাতিক ভিৰ পৰিলক্ষিত হৈছে আৰু পুৱা 9:42 পৰা যি ফাগুনৰ আজি যি কৃষ্ণা ত্ৰয়োদশী আৰম্ভ হোৱা এই মহাশিৱৰাত্ৰি দুদিনীয়াকৈ পালন কৰা হৈছে আৰু কাইলৈ যি কৃষ্ণা চতুৰ্দশীৰ ৰাতিপুৱা 8:43 এই তিথি চলিব গতিকে নিশাৰ ভাগত বিভিন্ন আমি উপাসনাথলীসমূহত আমি মহা ধুমধামেৰে শিৱৰাত্ৰি পূজা উদযাপন কৰাৰ পৰিৱেশ দেখিবলৈ পাম আৰু পুৱাৰে পৰা ক্ৰমে যদি যিমানে সময় বাগৰিছে সিমানে কিন্তু ভক্তৰ ভিৰ সিমানে দীঘলীয়া হোৱা দেখিবলৈ পোৱা গৈছে আৰু খুব সুশৃংখলাবদ্ধভাৱে এই মুহূৰ্তত আমি দেখিছোঁ খুব দীঘলীয়া শাৰী উমানন্দ মন্দিৰলৈ এই ভক্তসকল আহিছে আৰু আমি দেখিছোঁ একাংশই ইয়াত ভাণ্ডাৰৰো ব্যৱস্থা কৰিছে কাৰণ যিসমূহ ভক্তই আজি উপবাসেৰে থাকি মহাপ্ৰভু ওচৰত পূজা অৰ্চনা বা সেৱা কৰিব তাৰপিছত তেওঁসকল ভক্তৰ উদ্দেশ্যে ইয়াত সুন্দৰভাৱে কিন্তু ভাণ্ডাৰৰ ব্যৱস্থা কৰা আছে আৰু একাংশ ইয়াত ভক্ত আছে তেওঁলোকৰ সৈতে কিছু কথা পাতিম ক'ৰ পৰা আহিছে ক'ৰ পৰা গুৱাহাটী মাছখোৱা মানে গোটেই এটা পৰিয়ালৰে নেকি বেলেগ পৰিয়ালৰ হয় জয় মাতা দি ভক্ত মণ্ডলৰ পৰা আহিছোঁ এনে বিশ্ব হিন্দু পৰিষদৰ সদস্য সবাই আছে গতিকে কি ক'বা শিৱৰাত্ৰি এই ধাৰণাটো কি শিৱৰ প্ৰতি কি কথা চিন্তা কৰা বা কিদৰে আমি প্ৰাৰ্থনা কৰাৰ বাবে আমাক এই গোটেই মনটোৱে টানি আনে মই তাকে ভাবি আছো যিকোনো এটা টিভি চেনেল খোলো আমি নিউজ চেনেল চাওঁ মহাকুম্ভত ইমান মানুহ এই উমানন্দ মন্দিৰ ইমান মানুহ শুক্লেশ্বৰ মন্দিৰ ইমান মানুহ মানে ইমান মানুহবোৰ ক'ৰ পৰা আহিছে আৰু আফটাৰ COVID-19 পিছত মানুহৰ ভক্তি যিটো ওলাইছে এইটোতো আমি চবে নিজে দেখা পাই আজি মহাকুম্ভ শেষ হ'ব আৰু গতিকে মই কৈছোঁ দৰ্শকসকলক যে মকৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হোৱা মহাকুম্ভৰো আজি এক প্ৰকাৰ সামৰণিৰ দিন গতিকে শিৱৰাত্ৰি তাতেই আৰু ভক্ত কিয় ওলাই নাহিব ভগৱানক যিটো বিশ্বাস এই বিশ্বাসৰ ধাৰণাতে আমি ওলাই আহোঁ হয় হয় নিশ্চয় কি ভাবা শিৱৰ কি শক্তি আছে এনে শিৱৰ কি শক্তি আছে যে আপুনি ক'বচোন হি ইজ দ্য ডেষ্ট্ৰয়াৰ ক্ৰিয়েটাৰ এণ্ড হি ইজ এভৰিথিং এণ্ড হি লিডছ পিপল টু কাম হিয়াৰ এণ্ড সেইটোৱে ক'ব পাৰিম আৰু আমি ইয়াতে আহিছোঁ ইমান মানুহৰ দৰ্শন আমি যিটো দৰ্শন কৰি আছোঁ এইটো শিৱৰ দৰ্শন হয় পিপল God lies within people. That is the main aim. মানে প্ৰত্যাহ্বান নাচায় জাহাজত আহিব লাগিব আহি এই নদীদ্বীপ উমানন্দত এক প্ৰকাৰ শিৱক আৰাধনাৰ বাবে যিদৰে মনে প্ৰাণে লোকসকল আহিছে কি নাম কিয়া নাম হে लोगस लोगस प्रार्थना हो गया शिव पूजा हो गया ठीक है कोर सब फैंसी बाजार ने की हां फैंसी बाजार गुवाहाटी माछखोৱা কি ক'ব বাইদেউ এই শিৱৰ শক্তিৰ যেটো কথা কওঁ আমি কি বিচাৰিব আমি শিৱৰ মাজত শিৱ মহাদেৱৰ মাজত আমি আচলতে এটা সততা বিচাৰি পাওঁ আৰু তেখেতৰ যিটো ৰূপ তাৰ পৰা আমি নিজকে মানে এটা নিজৰ আত্মবিশ্বাস এটা আহে মহাদেৱক পাবৰ কাৰণে মহাদেৱৰ যিখিনি মানে তেখেতৰ ৰূপ আছে আৰু তেখেতৰ যিখিনি ধৈৰ্য সাহস আছে তাক দেখিয়ে মই বেলতলৰ পৰা আহিছোঁ আৰু বিচাৰিছোঁ যে মই মহাদেৱৰ পৰা যিখিনি ধৰক আজিৰ দিনত যিমানবিলাক ধৰক মানে হিংসা হৈছে বা মানুহৰ মাজত যিটো মানে বেয়া মনোভাৱ আহিছে সেইখিনি সকলো নাশ হওক মহাদেৱে সকলোখিনি বেয়া বস্তু সকলো নাশ কৰি দিয়ক আৰু মনৰ মাজত ভাল প্ৰেম জাগ্ৰত কৰক আৰু ময়ো সেইকাৰণে নাই শিৱৰ মাজত সেইটোৱে আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ শিৱৰ মাহাত্ম্যৰ বিষয়ে কয় শিৱ भांग खाते हैं शिव निशा करते हैं फिर पार्वती माँ गाली देते हैं उसके बाद ये जो संस्कार जो दिखाता है शिव करते हैं ना एक्चुअली भांग गांजा ये सब जो बोले जाते हैं ना ये औषधि है इनका गहरे रूप में समझना होगा जब आप उसको औषधि के रूप में व्यवहार करेंगे तो शरीर के लिए कितना महत्वपूर्ण जब आप इसको नशा करेंगे अत्यधिक खाएंगे तो शरीर में कोई भी आप चावल भी ज्यादा खाएंगे भात भी ज्यादा खाएंगे तो आपके शरीर में तकलीफ देंगे वैसे ये नशा है शिव की पूजा में लगते हैं व्यक्ति को तंदुरुस्त रखने के लिए जब ये इतनी मेडिकल साइंस नहीं थी भारत ऐसे ही चलता था भारत के लोग ऐसे ही रहते थे दीर्घायु भी होते थे और अस्वस्थ भी नहीं होते थे स्वस्थता इससे पहले ज्यादा थी दिन से दिन वो हम मान के चल रहा है उसके भंडारा में क्या क्या है साबूदाना की खीर खिचड़ी और काजू कतरी बहुत सारे है प्रसाद के लिए আৰু ভাণ্ডাৰৰ এটা সুন্দৰ ব্যৱস্থা এই পৰিয়ালটোৱে কৰিছে আৰু গুৱাহাটী ফেন্সি বজাৰৰ পৰা আহি তেওঁলোকে এই নেতৃত্ব প্ৰদান কৰিছে আৰু এয়া নিশ্চয় বিশ্ব হিন্দু পৰিষদৰ পৰা নেতৃত্ব দিছে আৰু এয়া চাওক দীঘলীয়া শাৰী আৰু এয়া হৈছে উমানন্দৰ বৰ্তমান পৰিৱেশ দূৰ দূৰণিৰ পৰা ভক্ত আহিছে আহি এক প্ৰকাৰ ঠাক খাই পৰা ধৰণৰ এটা পৰিৱেশ আৰু মহাৰাত্ৰি উপলক্ষে এই ধৰণৰ কিন্তু ভিৰ সমাগম কিন্তু প্ৰতিখন শিৱৰ উপাসনাথলীতে আজি দেখিবলৈ পোৱা গৈছে গতিকে অন্যান্য প্ৰান্তৰ লগতে আমি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আমি উমানন্দ ঘাটৰ শিৱ মন্দিৰৰ পৰা পৰিৱেশ কিছু দেখুৱাইছোঁ তুষাৰ আছে মোৰ লগত আৰু পৰিৱেশসমূহে চাই লওক আপোনালোকক আৰু কিছু যদি কেমেৰাটো আগুৱাই আহোঁ তেতিয়াহ'লে এই যিটো দীঘল শাৰী
এবাৰ যদি কেমেৰা ধৰা পেলায় তেতিয়াহ'লে দৰ্শকে এই দৃশ্য দেখি অনুমান কৰিব পাৰিব যে কিদৰে সাংঘাতিক এটা ভিৰ এই মুহূৰ্তত শিৱৰাত্ৰি উপলক্ষে এই উমানন্দ ঘাটত দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিজন ভক্তই সেই একেই মনৰ বাঞ্ছা পূৰ্ণ হোৱাৰ উদ্দেশ্যে তেওঁলোকে ইয়াতে সুন্দৰভাৱে তেওঁলোকে খুব সুপৰিকল্পিত বা সুচাৰুৰূপে আৰু এটা কথা কৈছোঁ মই পুনৰবাৰ যে এইবাৰ মহানগৰ প্ৰশাসনৰ ফালৰ পৰা অতিৰিক্ত 2খনকৈ জাহাজৰ ব্যৱস্থা কৰিছে য'ত কেৱল 40 টকা ভাড়াৰ যোগেৰে ভক্তসকলক কেৱল আৰ পাৰৰ ব্যৱস্থাটো এইবাৰ সুচাৰুৰূপে কৰা হৈছে SDRF আৰক্ষী প্ৰশাসনৰ লোক খুব সুন্দৰভাৱে এটা পৰিৱেশ এই মুহূৰ্তত উমানন্দত দেখিবলৈ পোৱা গৈছে গতিকে আমি উমানন্দত আহি উমানন্দৰ আধ্যাত্মিকতাৰ কিছু পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ